নমস্কাৰ, আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে যে আসাম ষ্টেট ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা এটা নোটিছ প্ৰকাশ পাইছে। ইলেকশ্যন ৰিলেটেড এইখন হয় নোটিছ। তো এইখন নোটিছ প্ৰায় সকলোবোৰ ডিষ্ট্ৰিক্টলৈ প্ৰেৰণ কৰা হৈছে। যেনেকুৱা আপোনালোকে দেখিবলৈ পাইছে দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ, ধুবুৰী, চাউথ চালমাৰা, মানকাচৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, এনেকৈ সকলোবোৰ ডিষ্ট্ৰিক্টৰ নাম প্ৰায় লিখা আছে। নগাঁও, হোজাই, মৰিগাঁও, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি, প্ৰায় সকলোবোৰ ডিষ্ট্ৰিক্টলৈ প্ৰেৰণ কৰা হৈছে যে এই ইলেকশ্যন পাৰপাছৰ কাৰণে পঞ্চায়ত ইলেকশ্যন যে হ'ব 2025ত, ইয়াৰ কাৰণে আমাৰ যিবিলাক কৰ্মচাৰী আছে, শিক্ষক শিক্ষয়িত্ৰীসকল, তেওঁলোকৰ আৰ্ণ লিভ বা কেজুৱেল লিভ ল'ব নোৱাৰিব। যিমান দিনলৈকে ইলেকশ্যন শেষ হোৱা নাই, তো তেওঁলোকৰ লিভ বন্ধ। তো আৰু সম্ভৱতঃ অহাকালি আমাৰ ইলেকশ্যনৰ ডেটটো ঘোষণা কৰা হ'ব, কেতিয়া হ'ব। তো এইখনে আছিল এই নোটিছখন মতে। ধন্যবাদ।